Foundation of Overall General Police Association, any other matter that may be raised. Session সুচাৰুৰূপে চলাবৰ কাৰণে যি প্ৰস্তাৱ আগবঢ়াব বিচাৰিছোঁ এইটো নম্বৰ ৰাজেশ্বৰ বসুমতাৰী কনভেনর 3 नंबर। आज हम यहाँ पर सब लोग एकत्रित हुए हैं गुवाहाटी डिवीज़न इंश्योरेंस एम्प्लॉइज़ एसोसिएशन के 66वें वार्षिक अधिवेशन में, और यहाँ पर LIC के एम्प्लॉइज़ मिल बैठकर ये तय करेंगे कि कौन सी चुनौतियाँ हमारे सामने हैं सरकार की नीतियों के रूप में, कौन सी नीतियाँ LIC को कमज़ोर कर रही हैं, इस देश के डेमोक्रेटिक स्ट्रक्चर को कमज़ोर कर रही हैं, और सरकार जिन नीतियों पर आगे बढ़ रही है, जिस तरीके से एंटी कॉन्स्टिट्यूशन काम कर रही है, एंटी डेमोक्रेसी काम कर रही है, एंटी पब्लिक सेक्टर काम कर रही है, उसमें हम किस तरीके से सरकार की नीतियों को परास्त कर पाएँ, चाहे वो स्टेट की गवर्नमेंट हो और चाहे वो केंद्र की सरकार हो, और इसके माध्यम से वर्किंग क्लास के इंटरेस्ट को सुरक्षित रखने के लिए हम यहाँ पर चर्चा करेंगे 2 दिन तक। गुवाहाटी डिवीजन इंश्योरेंस एम्प्लॉइज एसोसिएशन 66 सम्मेलन अधिवेशনত আমি ইয়াতে আহিছোঁ। মই ইষ্টাৰ্ণ জোন ইঞ্চুৰেঞ্চ এমপ্লয়িজ এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট ধ্ৰুৱজ্যোতি গাংগুলী। ইয়াত আমি যিটো ডিছকাশ্যন কৰি আছোঁ তেখেতে ক'লে আমাৰ জইণ্ট ছেক্ৰেটাৰী ৰাজীৱ নিগমে যে অকল মাত্ৰ ইঞ্চুৰেঞ্চ এমপ্লয়িৰ ইছ্যু নহয়, সামগ্ৰিক ইছ্যু লৈ আমি ডিছকাশ্যন কৰি আছোঁ। 2 দিন অহাকালিলৈকে আমাৰ এই সন্মিলন চলিব। ইঞ্চুৰেঞ্চ ছেক্টৰৰ FDI 100% আনিব বিচাৰিছে চেণ্ট্ৰেল গভৰ্ণমেণ্ট, আৰু ইঞ্চুৰেঞ্চ লজ এমেণ্ডমেণ্ট আনিব বিচাৰিছে। এইবিলাকৰ বিৰুদ্ধত যেনেকুৱা আমি মানে অহা দিনৰ যে সংগ্ৰাম তাৰ যিটো কাৰ্যসূচী ইয়াৰ পৰা আমি ল'ম, ঠিক তেনেকৈ আমি বাহিৰৰ যিটো সংগ্ৰাম হৈ আছে মানুহৰ মানে কমিউনাল ডিভাইডৰ বিৰুদ্ধত যিটো সংগ্ৰাম, আৰু অসম আৰু বেলেগ দেশৰ বিভিন্ন ঠাইত যে মাটি জংঘল যিবিলাক কৰ্পৰেট লুটৰ বাবে দি আছে চৰকাৰ, তাৰ বিৰুদ্ধত আমি বুজিম, সেইটো আমি কাৰ্যসূচী গ্ৰহণ আগত জ্ঞাপন কৰিছোঁ আপুনি যে আমাৰ সন্মিলনত কভাৰ কৰিবলৈ ইয়াতে আহিছে। আমি গুৱাহাটী ডিভিজন ইঞ্চুৰেঞ্চ এমপ্লয়ি এছ'চিয়েশ্যনৰ 66 এনুৱেল জেনেৰেল কনফাৰেঞ্চ আজি আৰু কালি আমি কৰি আছোঁ। বৰ্তমান আমাৰ যি উদ্বোধনী সভা, এই উদ্বোধনী সভা সমাপ্ত হৈছে। এই উদ্বোধনী সভাত আমাৰ বিভিন্ন ভাতৃপ্ৰতিম সংগঠনৰ নেতৃবৃন্দ ইয়াতে আহিছিলে, তেখেতে সকলেও ইয়াতে বক্তব্য ৰাখিছে, আৰু আমি আমাৰ কিছু সময় পিছতে আমাৰ যি প্ৰতিনিধি সভা, এই প্ৰতিনিধি সভা আমি আৰম্ভ কৰিম। আৰু এই প্ৰতিনিধি সভাত আমাৰ ভাৰতীয় জীৱন বীমা নিগমত যি আক্ৰমণ আহিছে, চৰকাৰী পক্ষৰ পৰা যি আক্ৰমণ আহিছে, এই আক্ৰমণৰ আমি কেনেকৈ মোকাবিলা কৰিম, আমাৰ সংগ্ৰাম কি হ'ব, আৰু বিগত বছৰত আমি কি উপলব্ধি কৰিলোঁ, এই বিষয়ে বিতংভাৱে আলোচনা কৰিম। আৰু এই প্ৰতিনিধি সভাৰ শেষত আমি প্ৰস্তাৱ গ্ৰহণ কৰিম যে আগন্তুক দিনত আমি কি ধৰণে আমাৰ শিল্প ৰক্ষা কৰিম, কি ধৰণে আমাৰ দাবী দাবা আদায় কৰিম, আৰু কিদৰে চৰকাৰী পক্ষৰ যি আক্ৰমণ আহিছে এই আক্ৰমণক মোকাবিলা কৰিম, এই বিষয়ে বিতংভাৱে আলোচনা কৰি আমি প্ৰস্তাৱ গ্ৰহণ কৰিম। গুৱাহাটী ডিভিজন ইঞ্চুৰেঞ্চ এমপ্লয়িজ এছ'চিয়েশ্যনৰ এই যে 2দিনীয়া সন্মিলন ইয়াতে হৈ আছে, ইয়াতে মূলতঃ 2টা বিষয় আজি ইয়াতে কনফাৰেঞ্চত মূলত আলোচনা হৈছে। এটা হৈছে যে ইঞ্চুৰেঞ্চ এমপ্লয়িজে বিগত সময়ছোৱাত GST প্ৰত্যাহাৰৰ দাবীত যি আন্দোলন কৰিছিল, এই আন্দোলনৰ এটা সাফল্য ইয়াতে হৈছে, কাৰণ অলৰেডি ইণ্ডিভিজুৱেল পলিচিৰ পৰা GST উইথড্ৰ হৈছে, কিন্তু এতিয়াও গ্ৰুপ পলিচিত বাকী আছে। এই বিষয়টো আছে ইঞ্চুৰেঞ্চত 100% FDI কৰাৰ কাৰণে চৰকাৰে যিটো চেষ্টা কৰিছে তাৰ বিৰোধ আমি ইয়াতে কৰিছোঁ, আৰু আমি এই সন্মিলনতে মানে এটা ৰিজলিউশ্যন ল'ম যাতে আগামী দিনত ৰিক্ৰুটমেণ্ট লৈ LICক ৰিক্ৰুটমেণ্ট লৈ যাতে আমি এটা ব্যাপক আন্দোলন কৰোঁ। আজি আমাৰ যি সন্মিলন আৰম্ভ হ'ল, তাৰ আৰম্ভণতে আমি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদিলোঁ। আমি জুবিন গাৰ্গৰ যিটো শিল্পী সত্তা, তেওঁৰ যিটো সাহস, আচলতে গোটেই সমগ্ৰ ভাৰতৰ ভিতৰত যি সময়ত বহুতো শিল্পী আমি দেখিছোঁ যে চৰকাৰক সমৰ্থন কৰে, যিকোনো কথাত চৰকাৰৰ বিৰুদ্ধে গ'লে সাহস নকৰে, সেইটো সময়ত জুবিন গাৰ্গে মুকলি মঞ্চৰ পৰা চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেওঁ মোৰ কোনো জাতি নাই ধৰ্ম নাই বুলি তেখেতে এটা বিপ্লৱী সত্তা আমাৰ আগত প্ৰকাশ কৰিছিল। সেইকাৰণে তেখেত আজি সকলোৰে প্ৰিয় হৈছে। দুৰ্গতজনৰ কাষত তেওঁ সদায় থিয় দিছিল। সেই জুবিন গাৰ্গে আজি ভৌগোলিক সীমা পৰিক্ৰমী আজি
আনকি পাকিস্তানতো তেওঁ গুণমুগ্ধই আজি তেওঁক স্মৰণ কৰিছে। আমি সেই কথা আজি ইয়াত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু জুবিন গাৰ্গৰ যি মানৱতাবাদী দৰ্শন তাক আঁকোৱালি ল'বৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ।